ঘৰৰ মালিকে মোৰ পত্নীৰ ওপৰত বেয়া নজৰ দিছিল, কাৰণ মোৰ পত্নী দেখিবলৈ বহুত ধুনীয়া আছিল, কিন্তু তেওঁৰ তুলনাত মই একেবাৰে অপদাৰ্থ আছিলোঁ। মই দুখীয়া ঘৰৰ এজন ব্যক্তি আছিলোঁ। দিন হাজিৰা কৰি মোৰ ঘৰখন কোনোমতেহে চলাইছিলোঁ, কিন্তু এদিন এটা দুৰ্ঘটনাত মোৰ ভৰিখনৰ হাড় ভাগি গৈছিল। সেইবাবে মোৰ পত্নীয়ে এতিয়া ঘৰৰ সকলো দায়িত্ব মোৰ পাতি ল'বলগীয়া হৈছিল। মোৰ পত্নীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল, কিন্তু মোৰ ঘৰৰ মালিকে সদায় কিবা নহয় কিবা বাহানা বনাই আমাৰ ঘৰলৈ আহিছিল, আৰু লাহে লাহে মোৰ পত্নীও অলপ সলনি হোৱা যেন লাগিছিল। তাই সদায় ৰাতি কোঠাৰ পৰা নোহোৱা হৈ গৈছিল, যিটো দেখি মোৰ বহুত চিন্তা হ'বলৈ ধৰিছিল। মই এতিয়া বিকলাংগ হৈ পৰিছিলোঁ, সেইকাৰণে মই একো কৰিব পৰা নাছিলোঁ, কিন্তু সেয়া এতিয়া সদায় হ'বলৈ ধৰিছিল। মোৰ এতিয়া পত্নীৰ ওপৰতো সন্দেহ হ'বলৈ ধৰিছিল। সেইকাৰণে মই এদিন ৰাতি সত্যটো জানিবলৈ মোৰ পত্নীক অনুসৰণ কৰিবলৈ ধৰিলোঁ। মই যিহেতু খোজ কাঢ়িব পৰা নাছিলোঁ, সেইকাৰণে মই এডাল লাঠিৰ সহায়ত লাহে লাহে খোজটো আগবঢ়াবলৈ ধৰিলোঁ। যেতিয়া মই ঘৰৰ মালিকৰ কোঠাৰ ওচৰ পাইছিলোঁগৈ, তেতিয়া মই বাহিৰৰ পৰা বৰ অদ্ভুত কিছুমান শব্দ শুনিবলৈ পাইছিলোঁ। যেতিয়া মই খিৰিকীৰে ভিতৰলৈ জুমি চালোঁ, তেতিয়া মোৰ আত্মাটো কঁপি উঠিছিল, কাৰণ মোৰ পত্নীয়ে এটা ৰঙা ৰঙৰ নাইটি পিন্ধি মালিকৰ লগত। কেতিয়াবা কেতিয়াবা মানুহক লগাতকৈ বেছি বিশ্বাস আৰু সন্দেহ কৰাত দুয়োটাই মানুহক বিপদত পেলায়। যদি আমি কাৰোবাক নিজতকৈ বেছি বিশ্বাস কৰোঁ, তেনেহ'লে পিছলৈ গৈ সেই ব্যক্তিজনেও আমাক বিশ্বাসঘাতকতা কৰি থৈ যায়, আৰু সম্পৰ্কৰ মাজতো যদি সন্দেহ নামৰ পোকটো সোমাই যায়, তেতিয়াও এটা ভাল সম্পৰ্ক ভাঙি যায়। এতিয়া এনেকুৱা এটা ঘটনা মোৰ জীৱনতো ঘটিবলৈ ধৰিছিল। ঘটনাটো হ'ল সেইটো সময়ৰ যেতিয়া মই গুৱাহাটীত বসবাস কৰি আছিলোঁ। মোৰ নাম মহেশ। মোৰ বয়স প্ৰায় 25 বছৰ। মোৰ সৰুৰে পৰা পইচা উপাৰ্জন কৰাত বহুত আগ্ৰহ আছিল, কাৰণ মোৰ শৈশৱ কৈশোৰ দৰিদ্ৰতাৰ মাজেৰে পাৰ হৈছিল। মা দেউতাই মোক বেছি পঢ়াবলৈ নোৱাৰিলে, কাৰণ আমাৰ ঘৰৰ আৰ্থিক অৱস্থা বহুতেই বেয়া আছিল। মোৰ ঘৰত মোতকৈ সৰু এজন ভাই আৰু দুজনী ভনী আছিল, যাৰ বিয়া বহুত আগতেই হৈ গৈছিল। মই ৰাজমিস্ত্ৰীৰ কাম কৰিছিলোঁ, কিন্তু গাঁৱত মানুহে পকী ঘৰ বহুত কমকৈ বনায়। সেইকাৰণে মোৰ উপাৰ্জন তাত বহুত ভাল হোৱা নাছিল, কাৰণ গাঁৱত বেছিভাগ লোকেই মাটিৰে ঘৰ বনাই তাতে সুখেৰে বসবাস কৰি দিনবিলাক কটাই আহিছিল। সেইকাৰণে ইমান কম পইচাৰে মোৰ বাবে ঘৰটো চলোৱাটো বহুত কঠিন হৈ পৰিছিল। মই এতিয়া ইমান শিক্ষিতও নাছিলোঁ যে কোনোবাই মোক এটা ভাল কাম দিব। মই সেইবিলাক ভাবিয়েই গাঁৱৰ পুখুৰীৰ পাৰত বহি আছিলোঁ। তেনেতে মোৰ এজন বন্ধুৱে দৌৰি দৌৰি মোক লগ কৰিবলৈ আহিছিলে। তাৰ নাম সুৰেশ। সুৰেশে ক'লে যে, মহেশ, তই ইয়াতে কি কৰি আছ? মই যে তোক কিমান সময়ৰ পৰা বিচাৰি আছোঁ। তেতিয়া মই তাক মোৰ গোটেই কাহিনীটো ক'লোঁ। মই তাক ক'লোঁ যে ইমান কম টকাত চলাটো বহুত কঠিন হৈ গৈ আছে। তেতিয়াই মোৰ বন্ধুৱে মোক ক'লে যে সি চহৰলৈ গৈ মিস্ত্ৰীৰ কাম কৰে। যদি তই যাবলৈ বিচাৰ, তেনেহ'লে মোৰ লগত যাবলৈ পাৰিবি। আমি এতিয়া দুয়ো গৈ তাত বহুত টকা উপাৰ্জন কৰিবলৈ পাৰিম। টাউনত সকলোৱে পকী ঘৰ বনায়, আৰু তাত বহুত মিস্ত্ৰীৰ প্ৰয়োজন হয়। তাত কামৰ কোনো অভাৱ নাই, কিন্তু তাত থকাৰ ব্যৱস্থা তই নিজেই কৰি ল'ব লাগিব, কাৰণ মই তাত মোৰ মাহীৰ ঘৰত থাকোঁ। সুৰেশৰ কথা শুনি মই মোৰ জীৱনত এটা আশাৰ কিৰণ যেন দেখা পাইছিলোঁ। মই তাক ক'লোঁ যে তই তাৰ বাবে চিন্তা নকৰিবি, তই এতিয়া মোকো কামত লগাই দে। যেতিয়া হাতত অলপ টকা আহিব, তেতিয়া ময়ো তাত এটা ভাড়া ঘৰ লৈ ল'ম। সুৰেশে ক'লে যে তই তাৰ বাবে চিন্তা কৰিব নালাগে, মই মাত্ৰ তালৈ যাবলৈ সাজু হ'ব লাগে। মই কাইলৈ ৰাতিপুৱা চহৰলৈ বুলি ৰাওনা হ'ম। যদি তই বিচাৰ, তইও মোৰ লগতে যাবলৈ পাৰিবি। সেয়া শুনাৰ লগে লগে মই মোৰ বন্ধুক আনন্দতে সাৱটি ধৰিছিলোঁ। তাৰ পাছত আনন্দ মনেৰে মই মোৰ ঘৰলৈ আহিলোঁ, আৰু মই মা দেউতাক এই খবৰটো দিলোঁ, যিটো শুনাৰ পিছত তেওঁলোক অলপ হতাশ হৈ পৰিছিল। লগতে ক'বলৈ ধৰিলে যে তই ইমান দূৰলৈ গৈ অকলে কেনেকৈ থাকিবি, খোৱা বোৱাবিলাক ক'ত কৰিবি। মই তেতিয়া মাক বুজালোঁ যে মা, চিন্তা নকৰিবা, কেইদিনমান অলপ কষ্ট হ'ব, তাৰ পাছত আমাৰ সকলোৰে অৱস্থাটো বহুতেই ভাল হৈ পৰিব। তোমালোকে মাত্ৰ মোক যাবলৈ অনুমতি দিয়া। তাৰপিছত সন্ধিয়া মই মোৰ লাগতিয়াল সামগ্ৰীবোৰ বেগত ভৰাইছিলোঁ। মই এতিয়া বহুত সুখী হৈ পৰিছিলোঁ। এতিয়া মই মোৰ আহিবলগীয়া জীৱনটোৰ কথা ভাবিবলৈ লৈছিলোঁ। পিছদিনাই মই মোৰ বন্ধুৰ লগত চহৰলৈ বুলি ৰাওনা হ'লোঁ। চহৰলৈ যোৱাৰ পিছত মোৰ বন্ধুৱে মোক এখন ভাল ঠাইত কামত লগাই দিলে। লাহে লাহে মই তাত থাকি কাম কৰিবলৈ ধৰিছিলোঁ। এসপ্তাহৰ ভিতৰতে মোৰ হাতলৈ ভাল পইচা কেইটকামান আহিছিল, যাৰ পৰা মই এটা ভাড়া ঘৰ ল'বলৈ পাৰিছিলোঁ। মই এনেকৈয়ে সদায় মনোযোগেৰে কামবিলাক কৰিবলৈ ধৰিলোঁ। মোৰ কাম দেখি মালিকেও মোক বহুত ভাল পাইছিল, কাৰণ মই বেলেগ মিস্ত্ৰীবিলাকৰ তুলনাত কাম বেছিকৈ কৰিছিলোঁ। সেইকাৰণে তেওঁ সুখী হৈ মোক অলপ পইচা বোনাছ হিচাপেও দিছিল,
যাৰ ফলত মোৰ আৰ্থিক অৱস্থা আগতকৈ বহুগুণে ভাললৈ আহিবলৈ ধৰিছিল। মই সেই বিল্ডিংটোতে থাকি কাম কৰিবলৈ লৈছিলোঁ। সেই বিল্ডিংটোৰ ওচৰতে এগৰাকী মহিলাই তাইৰ ছোৱালীজনীৰ লগত এখন চাহৰ দোকান দিছিল। যেতিয়া মই তেওঁৰ ছোৱালীজনীক দেখিছিলোঁ, তেতিয়া মোৰ তাইক বহুত ভাল লাগিবলৈ ধৰিছিল। সেই ছোৱালীজনী দেখিবলৈও বহুত ধুনীয়া আছিল। ছোৱালীজনীৰ নাম গায়ত্ৰী। এতিয়া মই সঘনাই তালৈ চাহ খাবলৈ অহা যোৱা কৰিছিলোঁ। সেই ছোৱালীজনীও মোৰ ফালে চাই মনে মনে মিচিকাই হাঁহিবলৈ ধৰিছিল। মোৰ সেই ছোৱালীজনী বহুতেই পচন্দ হৈ পৰিছিল। এতিয়া মই সেই ছোৱালীজনীক বিয়া পাতিবলৈ বিচাৰিছিলোঁ, কিন্তু এই চহৰত থাকিবলৈ মোৰ এটা ভাড়া ঘৰো নাছিল। সেইকাৰণে মই সদায় বেছিকৈ কাম কৰিবলৈ চেষ্টা কৰিছিলোঁ। এনেকৈ প্ৰায় 2 মাহমান পাৰ হৈ গৈছিল। মোৰ হাতলৈ বহুতখিনি পইচা আহিছিল, যাৰ পৰা মই এটা ভাড়া ঘৰ ল'বলৈ পাৰিছিলোঁ। এতিয়া মই সেই ছোৱালীজনীৰ মাকক তাইৰ লগত বিয়া কৰোৱাৰ কথা পাতিছিলোঁ। সেই মহিলাগৰাকীয়ে মোক সদায় দেখি আহিছিল। তেওঁ জানিছিল যে মই সদায় কিমান পৰিশ্ৰম কৰোঁ। সেই মহিলাজনীও তেওঁৰ ছোৱালীৰ কাৰণে মই উপযুক্ত যেন অনুভৱ হ'ল। সেইকাৰণে তেওঁ মোৰ কথাত বহুত সোনকালেই মান্তি হৈ গৈছিল। মই মোৰ পৰিয়ালৰ আগতো সেই কথা কৈছিলোঁ। তাৰ পিছতেই বৰ সাধাৰণভাৱে আমাৰ বিয়াখন হৈ গ'ল। বিয়াৰ আগতে মই এটা ঘৰ ভাড়ালৈ লৈছিলোঁ। বিয়াৰ পিছত মই এতিয়া সেই ঘৰটোতে থাকিবলৈ লৈছিলোঁ। বিয়াৰ প্ৰথম নিশা মই সেই ছোৱালীজনীক বহুত মৰম কৰিছিলোঁ। তাইও মোক বহুত মৰম কৰিবলৈ ধৰিছিল। মই যেতিয়া সন্ধিয়া কামৰ পৰা ঘৰলৈ উভতি আহোঁ, তেতিয়া তাই মোৰ বাবে নানা ধৰণৰ ব্যঞ্জন বনাই ৰাখিছিল, যিবিলাক দেখি মোৰ বহুত আনন্দ লাগিছিল। মই মোৰ এটা এনেকুৱাই জীৱন বিচাৰিছিলোঁ। মোৰ এনেকুৱা লাগিছিল যেন মই মোৰ জীৱনটোত সকলো লাভ কৰিছোঁ। এতিয়া মোৰ অৱস্থাও বহুত ভাল হৈ উঠিছিল। লাহে লাহে মই ঘৰৰ লাগতিয়াল বয়-বস্তুও কিনিছিলোঁ আৰু অলপ পইচা গাঁৱৰ মা-দেউতালৈ পঠিয়াই দিছিলোঁ। এতিয়া এইবিলাক দেখি মোৰ মা-দেউতাও বহুত সুখী হৈ পৰিছিল। এনেকৈয়ে এতিয়া মোৰ জীৱনবিলাক পাৰ হৈ গৈছিল। মোৰ পত্নীও মোক বহুত ভাল পাইছিল। মই যি ঠাইত মিস্ত্ৰীৰ কাম কৰিছিলোঁ, তাত মোৰ কাম শেষ হ'বলৈ ধৰিছিল। এতিয়া মই বেলেগ ঠাইত কাম বিচাৰি আহিছিলোঁ। তাৰ কিছুদিন পিছত মই বেলেগ ঠাইত কাম পাই গ'লোঁ। কিন্তু তাত কাম কৰা এমাহ হৈছিলেহে, তেনেতে মোৰ এটা ডাঙৰ দুৰ্ঘটনা হৈ গ'ল। ঘৰটো বনাই থাকোঁতে মোৰ ভৰি চিৰিৰ পৰা পিছলি গৈছিল আৰু মোৰ ভৰিৰ হাড় ভাঙি গৈছিল। এতিয়া মই কাম একেবাৰে কৰিব নোৱাৰা হৈ গ'লোঁ। মোক ডাক্তৰে বিচনাত জিৰণি ল'বলৈ কৈছিল। যি টকা আমি জমা কৰিছিলোঁ, সেই টকাৰে আমাৰ ঘৰ চলি আছিল। মোৰ পত্নীয়ে চিলাইও কাম জানিছিল। তাই ঘৰত বহিয়ে গ্ৰাহকৰ কাপোৰ চিলাবলৈ ধৰিছিল। মই যিটো ভাড়াঘৰত আছিলোঁ, তাৰ ওপৰৰ মহলাত ঘৰৰ মালিক থাকিছিল। তেওঁ কেইদিনমান আগতে ইয়ালৈ আহি থাকিবলৈ লৈছিল, কিন্তু তেওঁৰ স্বভাৱ বৰ বেলেগ ধৰণৰ আছিল। যেতিয়া মাহৰ শেষৰটো দিনত তেওঁ ভাড়া ল'বলৈ আমাৰ ৰুমলৈ আহিছিল, তেতিয়া তেওঁ মোৰ অৱস্থা দেখি বহুত দুখ কৰিবলৈ ধৰিছিল। কিন্তু অন্য হাতেদি তেওঁ মোৰ পত্নীক অলপ বেলেগ চাৱনিৰে চাবলৈ ধৰিছিল, যি মই একেবাৰে ভাল পোৱা নাছিলোঁ। ঘৰৰ মালিক যোৱাৰ পিছত মই মোৰ পত্নীকো বহুত খং কৰিছিলোঁ। মই তেওঁক প্ৰায় কৈছিলোঁ যে তুমি মালিকৰ ঘৰৰ ভাড়া নিদিবা, মই নিজেই তেওঁক দিম। যিটো শুনি মোৰ পত্নীয়ে মোক কৈছিল যে আপুনি কেনেকৈ দিব, আপুনিতো এতিয়া খোজ কাঢ়িবলৈ নোৱাৰে। ডাক্তৰে এতিয়া 6 মাহ আপোনাক বিচনাতে জিৰণি ল'বলৈ কৈছে। পত্নীৰ কথা শুনি মোৰ মনতে অলপ দুখ লাগিবলৈ ধৰিছিল, কাৰণ মোৰ পত্নীয়ে এতিয়া যি কৈ আছিল ঠিকেই কৈ আছিল। এতিয়া মই দিনভৰ বিচনাতে পৰি দিনবিলাক পাৰ কৰিবলৈ ধৰিছিলোঁ। মোৰ পত্নীয়ে এতিয়া ভালদৰে ঘৰৰ দায়িত্ব লৈ পেলাইছিল। কিন্তু কিমান দিনলৈকেনো এনেকৈ চলিব ঘৰখন? এতিয়া যিখিনি আমাৰ জমা টকা আছিল, সেয়াও শেষ হ'বলৈ ধৰিছিল। এতিয়া আমাৰ অৱস্থা আগতকৈ বহুত বেয়া ফাললৈ ঢাপলি মেলিছিল। কিন্তু মই একো কৰিবও নোৱাৰোঁ। কিন্তু এইকেইদিন এটা কথা বৰ বেলেগ আচহুৱা যেন লাগিবলৈ ধৰিছিল। ঘৰৰ মালিকে সদায় কিবা নহয় কিবা বাহানাৰে আমাৰ ঘৰলৈ অহা যোৱা কৰিবলৈ ধৰিছিল, যিটো দেখি মোৰ বহুত খং উঠিছিল। কিন্তু মোৰ পত্নীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল। মোৰ ঘৰৰ মালিকে কেতিয়াবা চেনি বিচাৰি আহিছিল, নহ'লে কেতিয়াবা চাউল। মই ভাবি পোৱা নাছিলোঁ যে তেওঁ ইমান টকা ঘৰৰ ভাড়া পায়, তেওঁৰ ওচৰততো পইচা থাকিব লাগে। কিন্তু তেওঁ সদায় আমাৰ ঘৰলৈ কিবা নহয় কিবা বিচাৰি আহিছিল, আৰু মোৰ পত্নীও বৰ আনন্দৰে তেওঁক সকলো দি দিছিল। এতিয়া মোৰ পত্নীৰ স্বভাৱো লাহে লাহে সলনি হ'বলৈ ধৰিছিল, যিটো দেখি মোৰ বহুত চিন্তা হ'বলৈ ধৰিছিল। মোৰ মনত বেয়া বেয়া চিন্তাবিলাক এতিয়া আহিবলৈ ধৰিছিল। মই বিকলাংগ হোৱাৰ কাৰণে কেনেবাকৈ মোৰ পত্নীয়ে মোক বিশ্বাসঘাতকতা কৰিব নেকি? কিন্তু মই মোৰ পত্নীক পাগলৰ দৰে ভাল পাইছিলোঁ। সেইকাৰণে মই তেওঁক একো ক'বও পৰা নাছিলোঁ। মই মনতে ভাবিছিলোঁ যে আৰু কেইদিনমানৰহে কথা, যেতিয়া মোৰ ভৰিখন ঠিক হৈ যাব, তেতিয়া এই ঘৰটো এৰি দিম আৰু ক'ৰবাত দূৰত গৈ থাকিবলৈ ল'ম। কিন্তু এতিয়া দিনে দিনে সিহঁতৰ কাণ্ড বেছিকৈ বাঢ়িবলৈ ধৰিছিল।
মই যিমানেই নিজকে বুজাবলৈ চেষ্টা কৰিছিলোঁ, তেওঁলোক দুয়োকে দেখি মোৰ আৰু বহুত খং উঠিবলৈ ধৰিছিল। মোৰ পত্নীও এতিয়া বৰকৈ হাঁহি ধেমালি কৰি ঘৰৰ মালিকৰ লগত কথা পাতিবলৈ ধৰিছিল। যেতিয়া মই তাইক সুধিছিলোঁ যে ঘৰৰ মালিকৰ লগত কিয় কথা পাতি আছিলা, তেতিয়া তাই মোৰ কথা আওকাণ কৰি বেলেগ কথা উলিয়াবলৈ ধৰিছিল। এদিন ৰাতি মই শুই থাকোঁতে কাঁহ লগাত মই পানী খাবলৈ উঠিছিলোঁ। তেতিয়া দেখিলোঁ যে মোৰ পত্নী কাষত নাই। মই তেতিয়া ভাবিলোঁ যে তাই হয়তো বাথৰুমলৈ গৈছে। সেইকাৰণে মই পানী খাই আকৌ শুই গ'লোঁ। এনেকৈয়ে দিন পাৰ হৈ গৈ থাকিল। এতিয়া আমাৰ ঘৰৰ অৱস্থা ভাল হ'বলৈ ধৰিছিল, কিন্তু মই বুজিব পৰা নাছিলোঁ যে মোৰ পত্নীৰ ওচৰলৈ টকা ক'ৰ পৰা আহি গৈছিল। যেতিয়া মই তাইক সোধোঁ, তেতিয়া তাই মোক এনেকৈ কৈছিল যে তাই এতিয়া কাপোৰ চিলাই ভাল উপাৰ্জন কৰিবলৈ ধৰিছে, যিটো শুনি মই তাইৰ আগত আৰু একো কথা ক'ব নোৱাৰা হৈ গৈছিলোঁ। কিন্তু এতিয়া সদায় নিশা সেয়াই হ'বলৈ ধৰিছিল। পিছদিনাও যেতিয়া মই শুই আছিলোঁ, তেতিয়াও মোৰ পত্নী মোৰ ওচৰত নাছিল। এতিয়া মোৰ তাইৰ ওপৰত সন্দেহ হ'বলৈ ধৰিছিল, আচলতে মোৰ পত্নী সদায় ৰাতি কলৈ গৈছিল বুলি। মই এতিয়া একো কৰিবও নোৱাৰিছিলোঁ। মোৰ খোজ কাঢ়িবলৈ সাহস নাছিল। সেইকাৰণে মই নিজৰ ওপৰতে ধিক্কাৰ দি শুই থাকিলোঁ। পিছদিনা দুপৰীয়া যেতিয়া মই ভাত খাই আছিলোঁ, তেতিয়া মই কথাই কথাই মোৰ পত্নীক সুধিলোঁ যে ৰাতি তেওঁ কিয় মোৰ ওচৰত শুই নাথাকে। তেতিয়া তাই থতমত খাই ক'বলৈ ধৰিলে যে নাই, তাইৰ পানী পিয়া লাগিছিল, সেইকাৰণে তাই পানী খাবলৈ গৈছিল। এতিয়া পত্নীৰ কথাটো শুনি মই নিশ্চিত হ'লোঁ যে তাই সম্পূৰ্ণ মিছা কথা কৈছে, কিন্তু মই তাইক একো কোৱা নাছিলোঁ। এতিয়া এনেকৈ সদায় নিশা মোৰ পত্নী মোৰ বিচনাৰ পৰা নোখোৱা হৈ গৈছিল। মোৰ ভিতৰি ভিতৰি বহুত চিন্তা হ'বলৈ ধৰিছিল। মোৰ পত্নীয়ে মই গম নোপোৱাকৈ কাৰোবাৰ লগত কিবা কৰি আছে নেকি? মোৰ মনত এতিয়া নানা ধৰণৰ প্ৰশ্নবিলাক আহিবলৈ ধৰিছিল। মোৰ ঘৰৰ অৱস্থা এতিয়া বহুতেই ভাল হৈ পৰিছিল। এতিয়া মোৰ সন্দেহটো সত্য হ'বলৈ গৈ আছিল যে মোৰ পত্নীয়ে ঘৰৰ মালিকৰ লগত কিবা সম্পৰ্ক গঢ়ি তুলিছে আৰু তেওঁৱেই খৰচ দি আহিছে। সেইকাৰণেহে মোৰ ঘৰত কোনো ধৰণৰ অভাৱ হোৱা নাছিল। কিন্তু এতিয়া এইবিলাক দেখি মোৰ একেবাৰে ভাল লগা নাছিল। যদিহে মোৰ পত্নীয়ে মোক বিশ্বাসঘাতকতা কৰি আছে, তেনেহ'লে মই তাইক ডিভৰ্চ দিম আৰু তাইৰ জীৱনৰ পৰা সদায়ৰ কাৰণে আঁতৰি গুচি যাম। মানিছোঁ মই এতিয়া কাম কৰিবলৈ নোৱাৰোঁ, কিন্তু মই বিশ্বাসঘাতকতা একেবাৰে সহ্য কৰিবলৈ নোৱাৰোঁ। কিন্তু তাৰ আগত মই সত্য কি সেইটো জানিব লাগিব। নহ'লে এনেকুৱাও হ'ব পাৰে যে মই এটা ভাল সন্দেহৰ কাৰণে আমাৰ ভাল সম্পৰ্কটো হেৰুৱাই পেলাম। সেইকাৰণে এদিন ৰাতি মই সত্যটো কি জানিহে এৰিম বুলি মনতে থিৰাং কৰিলোঁ। সেয়েহে যেতিয়া ৰাতি মোৰ পত্নী মোৰ বিচনাৰ পৰা উঠি গৈছিল, তেতিয়া মই একেবাৰে শুৱা নাছিলোঁ। মই অপেক্ষা কৰি আছিলোঁ যে কেতিয়া মোৰ পত্নী কোঠাৰ পৰা বাহিৰলৈ ওলাই যায় আৰু মই তাইক অনুসৰণ কৰিবলৈ পাৰিম। মোৰ পত্নীয়ে ভালকৈ জানিছিল যে মই কেতিয়াও তাইক অনুসৰণ কৰিবলৈ নোৱাৰোঁ, কাৰণ মই খোজ কাঢ়িবলৈ নোৱাৰোঁ। কিন্তু হয়তো এয়া তাইৰ ভুল ধাৰণা আছিল, কাৰণ মানুহে বিচাৰিলে যিকোনো কামেই কৰিবলৈ পাৰে। মই আগতেই এডাল লাঠি বিচনাৰ তলত থৈ দিছিলোঁ। এতিয়া মই সেইডালৰ ওপৰত ভৰ দি কোঠাটোৰ পৰা বাহিৰলৈ ওলাই গৈছিলোঁ। মোৰ যাওঁতে অলপ অসুবিধাৰ সৃষ্টি হৈছিল, কিন্তু মই সম্পূৰ্ণ চেষ্টা কৰিছিলোঁ, কাৰণ আজি মই সঁচাটো জানিবই লাগিব। ঘৰৰ মালিকৰ কোঠাটো ওপৰত থকাৰ বাবে মই বহুত কষ্টৰে লাহে লাহে চিৰিকেইটা পাৰ কৰিছিলোঁ আৰু তাৰপিছত মালিকৰ কোঠাৰ ফালে আগবাঢ়িবলৈ ধৰিলোঁ। কিন্তু সেইফালে খোজ দিয়াৰ লগে লগে মই কাৰোবাৰ জোৰ জোৰকৈ কেঁকাই থকা শব্দ শুনিবলৈ পাইছিলোঁ। এতিয়া সেই শব্দটো বৰ অদ্ভুত ধৰণৰ আছিল। মোৰ কপালত এতিয়া ঘাম বিৰিঙিবলৈ ধৰিছিল। যদি মই মনতে যি ভাবি আছোঁ সেয়া সঁচা হৈ যায়, তেনেহ'লে মই গঢ়ি তোলা আমাৰ সুখৰ সংসাৰখন পলকতে থানবাদ হৈ যাব। এতিয়া সেইবিলাক কথা ভাবিয়েই মই কোঠাটোৰ ফালে খোজ আগবঢ়াবলৈ ধৰিছিলোঁ। যেতিয়াই মই খিৰিকীৰে ভিতৰলৈ জুমি চালোঁ, তেতিয়া মই একেবাৰে কঁপি উঠিছিলোঁ। কাৰণ মোৰ পত্নীয়ে কাৰোবাৰ ভৰিত ধৰি একেবাৰে উৎসাহেৰে যি কৰি আছিল, সেয়া শুনিলে আপোনালোকেও আচৰিত হৈ পৰিব। মই দেখিছিলোঁ যে ঘৰৰ মালিকে এটা চুকত থিয় হৈ মোৰ পত্নীৰ ফালে চাই আছিল, আৰু ইফালে মোৰ পত্নীয়ে বিচনাত শুই সৰু ল'ৰা এজনৰ ভৰিত একেৰাহে জোৰ জোৰকৈ মালিচ কৰি আছিল, যিটো দেখাৰ পিছত মই একেবাৰে আচৰিত হৈ পৰিছিলোঁ। ঘৰৰ মালিকে কৈ আছিল যে তুমি সদায় মালিচ কৰাৰ কাৰণে মোৰ ল'ৰা এতিয়া অলপ অলপ খোজ কাঢ়িব পৰা হৈ গৈছে। তুমি আৰু কেইদিনমান তাক এনেকৈ মালিচ কৰি দিবা, যাতে সি দৌৰিবলৈ পাৰে। যিটো কথা শুনাৰ পিছত মোৰ পত্নীয়ে ক'বলৈ ধৰিলে, চাওক, মই আপোনাৰ সমস্যাটো বুজিবলৈ পাৰিছোঁ। আপুনিও মোৰ কথা বুজিবলৈ চেষ্টা কৰক। মই সদায় মোৰ স্বামীক মিছা কথা কৈ ইয়ালৈ আহোঁ। মানিছোঁ যে ইয়াৰ বিনিময়ত আপুনি মোক বহুত টকা দিয়ে, কিন্তু মই মোৰ স্বামীক আৰু মিছা ক'বলৈ নোৱাৰোঁ। এতিয়া ভিতৰি ভিতৰি তেওঁ মোক সন্দেহ কৰিবলৈ ধৰিছে। এনেকুৱা হ'লে মোৰ স্বামীয়ে মোক এৰি দিব আৰু মোৰ এখন সুখৰ সংসাৰ ভাঙি চুৰমাৰ হৈ যাব। কাৰণ মই জানো যে তেওঁৰ এনেকুৱা লাগি আছে যে মই তেওঁক বিশ্বাসঘাতকতা কৰি আহিছোঁ
আৰু মোৰ আপোনাৰ লগত কিবা চলি আছে। সেইকাৰণে মই আৰু আপোনাৰ ল'ৰাক মালিচ একেবাৰে কৰিবলৈ নোৱাৰোঁ। সেই কথা শুনাৰ পিছত ঘৰৰ মালিকে মোৰ পত্নীৰ আগত হাত জুৰিবলৈ ধৰিছিল। তেতিয়াই মই দৰ্জাখনত ঠেলা মাৰি দিলোঁ আৰু দৰ্জাখন লক কৰা নাছিল বাবে লগে লগে খোল খাই গৈছিল। মোক এনেকৈ সন্মুখত দেখি সকলোৰে মুখৰ মাত হেৰাই গৈছিল। মোৰ পত্নী আহি মোৰ আগত হাত জুৰিবলৈ ধৰিছিল আৰু ক'বলৈ ধৰিলে যে বিশ্বাস কৰক, মই ইয়াত কোনো বেয়া কাম কৰিবলৈ অহা নাই। মোৰ পত্নীৰ কথা শুনি মই ক'লোঁ যে তুমি একো কোৱাৰ প্ৰয়োজন নাই, মই সকলোবিলাক দেখিছিলোঁ। কিন্তু মই এটা কথা বুজিব পৰা নাই যে মালিকে বিচাৰিলে তেওঁৰ ল'ৰাৰ মালিচ আন মহিলাৰ দ্বাৰাও কৰাবলৈ পাৰিলেহেঁতেন, কিন্তু তেওঁ এয়া তোমাৰ দ্বাৰা আৰু তাকো ৰাতিহে কৰাই কিয়? তেতিয়াই মোৰ পত্নীয়ে ক'বলৈ ধৰিছে যে মই ভাবিছিলোঁ যে মই মালিকক সহায় কৰিলে আপুনি মোক ভুল ভাবিব বুলি। সেইকাৰণেহে মই আপোনাক সঁচা কথাটো কোৱা নাছিলোঁ। ইফালে আমাৰ ঘৰৰ অৱস্থাও বহুত বেয়া আছিল। সেইকাৰণে মই বাধ্য হৈ মালিকৰ কথা শুনিছিলোঁ। মোৰ পত্নীয়ে মোক ক্ষমা খুজিবলৈ ধৰিলে আৰু আনফালেও ঘৰৰ মালিকেও মোক হাত জুৰি ক'বলৈ ধৰিলে যে মোৰ তোমাৰ পত্নীক লৈ কোনো ধৰণৰ বেয়া উদ্দেশ্য নাছিল, তেওঁতো মোৰ ভণ্টিৰ দৰে। এটা সময়ত এটা বহুত ডাঙৰ দুৰ্ঘটনা হৈ মোৰ ল'ৰাই তাৰ মাকৰ লগতে তাৰ দুয়োখন ভৰি হেৰুৱাই পেলাইছিল, যাৰ ফলত মই বহুত ঠাইত তাৰ চিকিৎসাও কৰালোঁ। কিন্তু ডাক্তৰে মোক কৈছিল যে মোৰ ল'ৰা কেতিয়া সুস্থ হ'ব তেওঁলোকে কেতিয়াও ক'বলৈ নোৱাৰিব, কাৰণ মোৰ ল'ৰাই ভৰি দুখন একেবাৰে লৰচৰ কৰিব পৰা নাছিল। কিন্তু যেতিয়াৰ পৰা তোমাৰ পত্নীয়ে তেলেৰে মোৰ ল'ৰাৰ মালিচ কৰিবলৈ লৈছে, তেতিয়াৰ পৰা মোৰ ল'ৰাই লাহে লাহে তাৰ ভৰি লৰচৰ কৰিবলৈ ধৰিছে আৰু হয়তো বহুত সোনকালেই সি তাৰ ভৰিৰ ওপৰত থিয় হৈ যাবলৈ পাৰিব। যিটো তেলেৰে তেওঁ মালিচ কৰে সেই তেলবিধ ৰাতিহে বনোৱা হয় আৰু সেই তেলখিনি সেই সময়তে লগে লগে লগোৱা হয়। সেইকাৰণেহে এইবিলাক কাম আমি দিনত একেবাৰে কৰিবলৈ নোৱাৰিছিলোঁ। সেইবাবেহে আপোনাৰ পত্নীয়ে সদায় ৰাতি মোৰ কোঠালৈ আহিবলগীয়া হৈছিল। তেওঁলোকৰ কথাবিলাক শুনি মই ভিতৰি ভিতৰি বহুত সুখী হৈ পৰিছিলোঁ, কাৰণ মোৰ পত্নীৰ ওপৰত মোৰ সন্দেহ হৈ পৰিছিল। কিন্তু ঈশ্বৰক ধন্যবাদ যে মই নিজ চকুৰে সত্যটো দেখিবলৈ পাৰিছিলোঁ। মই মোৰ পত্নীক ডিভৰ্চ দিবলৈ বিচাৰিছিলোঁ। হয়তো এয়া মই বহুত ডাঙৰ ভুল কৰিলোঁহেঁতেন। আমি এতিয়া একেলগে এনেকৈ কথা পাতি আছিলোঁ। তেনে সময়তে পিছফালৰ পৰা ঘৰৰ মালিকৰ ল'ৰাজনে লাহে লাহে উঠি আমাৰ ওচৰলৈ আহিবলৈ ধৰিছিল, যিটো দেখি ঘৰৰ মালিকৰ চকুৰে চকু পানী বৈ আহিবলৈ লৈছিল। ইমান বছৰৰ পিছত নিজৰ সন্তানক এনেকৈ দেখি তেওঁ বহুত আনন্দিত হৈ উঠিছিল। সেইবিলাক দেখি মোৰো চকু সেমেকি উঠিছিল। তেতিয়াই ঘৰৰ মালিকে মোৰ পত্নীক হাতজোৰ কৰি ক'বলৈ ধৰিলে, ভণ্টি, তুমি মোক বিপদৰ সময়ত সহায় কৰিলা আৰু যেতিয়ালৈকে তোমাৰ স্বামী ঠিক হৈ নাযায় তেতিয়ালৈকে মই তোমাৰ ঘৰৰ সকলো দায়িত্ব বহন কৰিম। মই জানো যে তুমি এনেকৈ মোৰ পৰা কেতিয়াও পইচা নোলোৱা। সেইকাৰণে 500জন ল'ৰাৰ চাৰ্ট বনোৱাৰ অৰ্ডাৰ এটা তোমাক মই দিম, কাৰণ মই মোৰ ল'ৰা ঠিক হোৱাৰ আনন্দত সেই 500 চাৰ্ট সৰু সৰু ল'ৰা ছোৱালীবিলাকক দান কৰিম। সেই কথাটো শুনি আমি দুয়ো বহুত আনন্দিত হৈ উঠিছিলোঁ। মোৰ পত্নীয়ে মোক লৈ আমাৰ কোঠালৈ উভতি আহিছিল আৰু তেওঁ মোৰ সন্মুখত হাত জুৰি মোক ক্ষমাও খুজি আছিল। কিন্তু মই ক'লোঁ যে ক্ষমা তুমিহে মোক কৰা, কাৰণ মই তোমাক মিছাতে সন্দেহ কৰিবলৈ ধৰিছিলোঁ। যদি তুমি মোক সঁচা কথাটো আগতে কৈ দিলাহেঁতেন তেনেহ'লে আজি কেতিয়াও এনেকুৱা পৰিস্থিতিৰ সৃষ্টি নহ'লহেঁতেন। এতিয়া আমি ইজনে সিজনক ক্ষমা কৰি সাৱটি ধৰিবলৈ ধৰিছিলোঁ। এনেকৈয়ে আমাৰ দিনবিলাক পাৰ হৈ গৈ থাকিল। এতিয়া মোৰ কামক লৈও কোনো চিন্তা হোৱা নাছিল। ইফালে ঘৰৰ আৰ্থিক অৱস্থাও বহুত ভাল হ'বলৈ ধৰিছিল আৰু এনেকৈ মোৰ সম্পূৰ্ণ 6টা মাহো পূৰ হৈ গৈছিল। এতিয়া মই লাহে লাহে খোজকাঢ়িবলৈ লৈছিলোঁ। মোকো মোৰ পত্নীয়ে সেই তেল বনাই মালিচ কৰা আৰম্ভ কৰি দিছিল, যাৰ ফলত মই কেইদিনমানৰ ভিতৰতে ভালকৈ খোজকাঢ়িবলৈ পাৰিছিলোঁ। এতিয়া মই ভাল হৈ মিস্ত্ৰী কাম আৰম্ভ কৰাত আমাৰ ঘৰৰ অৱস্থা আগতকৈ বহুগুণে ভাল হ'বলৈ ধৰিছিল। এতিয়া মোৰ বিয়াৰ সম্পূৰ্ণ এবছৰ হৈ গৈছিল আৰু মোৰ পত্নীয়ে এটা ধুনীয়া ল'ৰা সন্তানৰ জন্ম দিছিল, যাৰ নাম সতীশ। আমি এতিয়া দুয়ো পতি পত্নীয়ে নিজৰ মা দেউতাকো চহৰলৈ বুলি লৈ আহিছিলোঁ। এতিয়া আমি এই চহৰতে আমি সকলোৱে নিজৰ জীৱনবিলাক খুব ভালদৰে অতিবাহিত কৰিবলৈ ধৰিছিলোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।